হেল্ল' বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টোত এটা দ্বিঘাত সমীকৰণ সমাধান কৰিবলৈ যাওঁতে ব্যৱহাৰ হোৱা দ্বিঘাত সূত্ৰ অৰ্থাৎ কোৱাড্ৰেটিক ফৰ্মুলাটো আমি কি কৰিম আজি প্ৰমাণ কৰিম আমি নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায় এই যেটো আমাৰ সূত্ৰ আছে আমি এই সূত্ৰটো কি কৰি আহিছো ব্যৱহাৰ কৰি আহিছো হয় নহয় আজি এই সূত্ৰটো আমি কেনেকৈ আহিলে কোৰ পৰা আহিলে অতি সহজতে আমি কি কৰিম এটা প্ৰমাণ কৰি দেখাম ঠিক আছে ক্লাস 10 ৰ কিতাপত এই যেটো ফৰ্মুলা দিয়া আছে তাক বৰ্গ সম্পূৰণ পদ্ধতিৰে কি কৰি থোৱা আছে সমাধান কৰি থোৱা আছে ঠিক আছে তোমালোকে তেনেকৈ কৰিব পাৰা কিন্তু আজি মই তাতকৈ এটা সহজ উপায়েৰে আৰু এটা সহজ পদ্ধতিৰে তোমালোকক এই যেটো ফৰ্মুলা দি থোৱা আছে এটা প্ৰমাণ কৰিম ঠিক আছে তাৰ কাৰণে আমি গম পাব লাগিব যে আমি এটা দ্বিঘাত সমীকৰণৰ তাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম অৰ্থাৎ আদৰ্শ ৰাশিটো কি হয় আমি সকলোৱে গম পাব লাগে যে এটা দ্বিঘাত সমীকৰণৰ ষ্টেণ্ডাৰ্ড ৰাশিটো হৈছে কি আদৰ্শ ৰাশিটো হৈছে এইটো ax² + bx + c = 0 যত কি হ'ব নালাগে যত আমাৰ এই a টো 0 হ'ব নালাগে মানে a টো শূন্য হ'ব নালাগে কেলে কাৰণ যদি এই a টো যদি শূন্য হৈ যায় এই গোটেই পদটো শূন্য হৈ যাব নে হৈ যাব আৰু এই পদটো শূন্য হৈ যোৱাৰ লগে লগে এই কোৱাড্ৰেটিক হৈ নাথাকিব দ্বিঘাত হৈ নাথাকিব হয় না হেতু সকলোৱে গম পায় এতিয়া চোৱা এই কোৱাড্ৰেটিক ইকুৱেচনটো পৰাই মই এই কোৱাড্ৰেটিক ফৰ্মুলাটো কি কৰিম প্ৰমাণ কৰিম তাৰ কাৰণে মই কি কৰিম জানানে এই কোৱাড্ৰেটিক ইকুৱেচনটো দুই পক্ষে মানে কি সমান চিনৰ বাও পক্ষে আৰু সমান চিনৰ সো পক্ষে মই কিহেৰে পূৰণ কৰিম 4a ৰে পূৰণ কৰিম ঠিক আছে মই লিখি দিছো যে মাল্টিপ্লাইং both side by 4a হলে কি হ'ব কোৱাচোন পূৰণ কৰিলে কি হ'ব দুইটা সাথে ইয়াৰ লগতো 4a পূৰণ হ'ব ইয়াৰ লগতো হ'ব ইয়াৰ লগতো হ'ব ইয়াৰ লগতো হ'ব নহব কৰিলে কি হ'ব চোৱা 4a ৰ লগত পূৰণ হৈ যাব কি এই ax² টো হৈ যাব নে ax² হৈ যাব লগতে কি হৈ যাব ইয়াৰ লগতো হৈ যাব 4a পূৰণ হলে কি হ'ব আকৌ bx আছিলে মই একেলগে লিখি দিছো ঠিক আছে ইয়াৰ লগতো পূৰণ হৈ যাব c ৰ লগত হয়নে 4a লগত c পূৰণ কৰিলে কি 4ac হৈ গল আৰু ইকুৱেল কি হ'ব কোৱাচোন এই 0 ৰ লগতো হ'ব কাৰণ দুই পক্ষে কৈছো নাই মানে কি 0 * 4a হৈ যাব নে আৰু মোক কোৱাচোন 0 ৰ লগত যদি মই 4a পূৰণ কি হ'ব 0 টো হৈ থাকিব নিলিখিলেওটো হয় এতিয়া চোৱাচোন ইয়াত কি দেখিলা বাৰু তুমি দেখিলা কি 4 এটো a আৰু a মিলি a² হৈ গল তাৰমানে কি হৈ গল 4a² x² হৈ গল নে বাৰু ইয়াক তেনেকৈ লিখিছো মই এটো এনেকৈ লিখি দিও 4abx লিখি দিছো এনেকৈ একো চেঞ্জ নাই কৰা ঠিক আছে আৰু 4ac = 0 মই একো বেলেগকৈ লিখা না জাস্ট মই কি কৰিলো ইয়াৰ a ৰ লগত a টো পূৰণ কৰি দিলো তোমালোকে মোক এটা কথা কোৱাচোন এই অংশটোক মই এনেকৈ লিখিব নোৱাৰো নে বাৰু 2ax হোল² লিখিব নোৱাৰো নে কে বেছিকৈ লিখিছো নি কোৱাচোন নাই লিখা কেলে কাৰণ 2 ক যদি মই স্কয়াৰ কৰো 4 হ'ব a ক স্কয়াৰ কৰিলে a² হ'ব x ক স্কয়াৰ কৰিলে x² হৈ যাব হয় নহয় তাৰ মানে কি এই 2ax হোল² মানে হৈ গল কি 4a² x² তোমালোকে এই গুটেটোক a² বুলি ভাবাচোন তাৰ পৰা মই এটো এনেকে লিখিব পাৰো নে কোৱাচোন 2 ঠিক আছে a x into b এনেকে লিখিলে ভুল হ'ব নি ভুল নহয় কেলে চোৱা কাৰণ 2 2 জাৰ 4 হৈ গল নে আৰু a টো আছে a b আছে b x আছে x মই কিয় লিখিছো গম পাই যাবা ঠিক আছে লগতে মই এটা b² দি দিলো চোৱা এটো কি বনি গল কোৱাচোন বাৰু a² + 2ab + b² নিচিনা বনি গল নে আমাৰ এটা ফৰ্মুলা আছিল a + b হোল স্কয়াৰ মই তেনেকৈ সজাবলৈ বিচাৰিছো ঠিক আছে কাৰণ কেলে চোৱাচোন এই অংশটোৰ মানে এটো হয় এই অংশটো মানে এটো হয় কিন্তু এই b² টো ক'বাত আছে নি বাৰু ইয়াৰ ওপৰ খাইত নাই এটো মই নিজে এক্সট্ৰাকে দিছো আমি বেছিকৈ দিব পাৰিম নেকি নোৱাৰো দিব কি কৰিব লাগিব কোৱাচোন আতৰ কৰিবৰ কাৰণে মাইনাস কৰি দিব লাগিব না লাগিব লাগিব আৰু লগত কি আছে কোৱাচোন এই +4ac টো আছিলে হয় নহয় = 0 তলকে নিজে কোৱা a টো মানে a টো হয় নহয় আৰু a ডখৰ মানে a ডখৰ হয় নহয় আৰু a ডখৰ মানে a ডখৰ হয় নহয় a গিটা নাইকিয়া হৈ পিনি কি হৈ যাব 0 টো হৈ যাব একো বেছিকৈ লিখা নাই তেতিয়া তোমালোকে নিজে ভাবাচোন এই পাৰ্টটো a ডখৰ পৰা a ডখৰ লৈকে কি ফৰ্মুলা কৰিলে কোৱাচোন a টোক তুমি a বুলি ভাবাচোন a² + 2ab + b² হৈ গল নে তানে কি হ'ব a + b হোল স্কয়াৰ ফৰ্মুলা হৈ গল ন এটো a + b মানে আজি b হৈছে
আমি গম পাও নহয় যদি এনেকুৱা আহি থাকে a স্কয়াৰ প্লাস 2ab প্লাস যদি b স্কয়াৰ থাকে আমি কেনেকৈ লিখিব পাৰো a প্লাস b হোল স্কয়াৰ বুলি লিখিব পাৰো নোৱাৰো আজি ইয়াত যে a স্কয়াৰ বুলি কৈছো আজি a মানে কোনটো এই 2x 2ax টোক আমি a বুলি ভাবিছো ঠিক আছে বুজি পালা ওকে মাইনাস থাকিলে কি এটো b স্কয়াৰ প্লাস 4ac ইকুৱেল টু 0 থাকিলে হয় নহয় এতিয়া চোৱা আমি কি কৰি দিম অকমান মই এফালে লিখি লৈছো ঠিক আছে এই মাইনাস পাৰ্টটো এফালে লৈ যাম প্লাসটো এফালে লৈ গুচি যাম হয় নহয় থাকি যাব কি 2x প্লাস b হোল স্কয়াৰ এই মাইনাস পাৰ্টটো এফালে হলে কি হ'ব প্লাস হ'ব নে b স্কয়াৰ প্লাস পাৰ্টটো এফালে হলে কি হ'ব কোৱাচোন মাইনাস হ'ব নে মাইনাস 4ac ঠিক আছে এই স্কয়াৰটো মই এফালে লৈ গুচি যাম 2ax প্লাস b টো মই ৰাখিলো এই স্কয়াৰটো যদি এফালে গুচি যায় কি হ'ব কোৱাচোন স্কয়াৰ হোৱাৰ লগে লগে আৰু লগত কি হ'ব কোৱা প্লাস মাইনাস আহিব সকলোৱে গম পোৱা নহয় হয় নহয় কাৰণ মই তোমাক যদি কৈ দিও x স্কয়াৰ ইকুৱেল টু যেনিবা ধৰি দিছো মই 4 এটা x বুলি কি হ'ব কোৱাচোন প্লাস মাইনাস 4 হ'ব নহব আন্ডাৰ ৰুট অফ 4 হ'ব নহব এনেকুৱা হৈ যাব কেলে কাৰণ আমি কোনটো সংখ্যাক স্কয়াৰ কৰিলে 4 পাওঁ 2 ক স্কয়াৰ কৰিলেও 4 পাওঁ মাইনাস 2 ক স্কয়াৰ কৰিলেও 4 পাওঁ হয় নহয় তাৰমানে কি কোৱাড্ৰেটিক ইকুৱেশ্যন তাৰ পৰা সদায় কি ওলাব দুটা ৰুটস ওলাই আমি সকলোৱে গম পাওঁ এটা কি হ'ব প্লাস এটা মাইনাস মই লিখি দিছো ঠিক আছে এটোকে যদি মই সিম্পলিফাই কৰো কোৱাচোন আমি কি লিয়াব লাগে x মানটো লিয়াব লাগে এই প্লাস b টো এফালে গুচি যাম থাকি যাব কি কোৱাচোন 2ax এই প্লাস টো যদি মই এফালে হৈ যায় কি হ'ব মাইনাস b প্লাস মাইনাস আন্ডাৰ ৰুট অফ b স্কয়াৰ মাইনাস 4ac হয় নহয় ইয়াৰ পৰা যদি মই x মানটো উলিয়াও এই 2a টো ইনটু হৈ আছে এফালে কি হ'ব ডিভাইড হ'ব নহব মাইনাস b প্লাস মাইনাস আন্ডাৰ ৰুট অফ b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই কি হৈ যাব 2a এটোৱে হৈ যাব কি আমাৰ কোৱাড্ৰেটিক ফৰ্মটো কি হৈছে প্ৰুফ হৈ গ'ল বুজি পালা না পালা